Welcome students, class 6 or এই ভিডিওটোলৈকে মই তোমালোক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে মন দি চাবা। নিশ্চয় তোমালোকে গোটেই এক্সাৰসাইজটো ভালদৰে বুজিব পাৰিবা আৰু লগতে যদি ভিডিওবিলাক ভাল লাগিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিবা। ঠিক আছে? তো এতিয়া আমি স্টাৰ্ট কৰো। আমি পঢ়িছাও 7.7 ৰ ফাৰ্স্ট কোৱেশ্চনটোলৈকে আহো। ইয়াতে দিয়া আছে তলৰ মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ আমাৰ কি হৈছে ৰূপান্তৰ কৰিছে। তাৰ মানে আমাক যেকেইটা ভগ্নাংশ দিয়া আছে সেইকেইটা মিশ্ৰ ভগ্নাংশ। এই ভগ্নাংশটো লৈ চোৱা, এই ভগ্নাংশটো হৈছে 7 সমস্ত 6 ভাগৰ 5। 7 টো চোৱা কি এটা পূৰ্ণ সংখ্যা, 6 ভাগৰ 5 টো চোৱা এটা প্ৰকৃত ভগ্নাংশ। তো আমি জানো যে যেতিয়া এটা ভগ্নাংশত কি থাকে, এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ লাগি থাকে, একেলগে থাকে, হেতুক আমি মিশ্ৰ ভগ্নাংশ বুলি কওঁ। ক্লিয়াৰ? তাৰ পিছত আমি ইয়াক কিহলৈ নিব লাগে, অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগে। তো আমি অলৰেডি পাইছো কি যিবিলাক ভগ্নাংশত লবটো হৰতকে ডাঙৰ হয় তেনেকুৱা ভগ্নাংশ আমি কি বুলি কওঁ, অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ। ঠিক আছে? এতিয়া প্ৰতিটো ভিডিওৰ আৰম্ভণিতে মই কি কৰিছো, এতিয়ালৈকে বাৰে বাৰে একক ভগ্নাংশৰ কনসেপ্টটো মই তোমালোকক বুজাই আছো বা বাৰে বাৰে ৰিমাইন্ড কৰি আছো। কিয় আমি এতিয়ালৈকে যিমানখিনি অংক কৰি আছো প্ৰতিটো অংকতে আমাৰ কি হৈছে একক ভগ্নাংশৰ ধাৰণাটো বাৰে বাৰে ব্যৱহাৰ হৈছে। গতিকে সেই আগৰ অংকবিলাকৰ দৰে এই অংকবিলাকতো মই সেই একক ভগ্নাংশৰ ধাৰণাটো ব্যৱহাৰ কৰিম। ঠিক আছে? সো এতিয়া আমি সলভ কৰো। প্ৰথমতে আমি ইয়াৰ পূৰ্ণ সংখ্যাটো আৰু প্ৰকৃত ভগ্নাংশটো সেপাৰেট কৰিম, মানে মাজত যোগ চিন দি পেলাই সেপাৰেট কৰি পেলাম। ঠিক আছে? এতিয়া সেই 7 টোক মই কি কৰিম, 7 টো পূৰ্ণ একক, গতিকে 7টা একক এক হিচাপে লিখিম, প্ৰকাশ কৰিম। দেখিছা? এই 7 টো মই 7টা এক হিচাপে লিখিলো, 7টা যোগ কৰিলে 7 হ'ব। আৰু ইয়াতে আছে 6 ভাগৰ 5। তুমি কোৱেশ্চনত চাবা ইয়াতে 1 আছে, 1 বা 1 আছে। 1 মানে কি? 1 মানে হৈছে এটা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা মিন্স এটো এটা বস্তু। ঠিক আছে? এটো এটা বস্তু। এই এটা বস্তুক মই কেইটামান ভাগত ভাগ কৰিলো, কেইটা ভাগত ভাগ কৰিলো, 4টা ভাগত ভাগ কৰিলো। তাৰ পৰা মই কি কৰিম, এটা অংশ লম। ঠিক আছে? তাৰ পৰা মই ধৰা এইটো অংশ ললো। এইটো অংক কি বুলি পঢ়িম মই? তো মই ললো 4 ভাগৰ 1 অংশ। ঠিক আছে? মই এইটো ললো 4 ভাগৰ 1, এইটো ললে, ইয়াৰ যিকিনো এটা অংশ ললে কি হ'ব, 4 ভাগৰ 1। ঠিক আছে? যেহেতু মই বস্তুটোক 4টা ভাগত ভাগ কৰিছো আৰু তাৰ পৰা লোৱা প্ৰতিটো অংশ, তাৰ পৰা লোৱা এটা অংশৰ মান কি হ'ব, 4 ভাগৰ 1। আৰু এই 4 ভাগৰ 1টোকে আমি কি কম, একক ভগ্নাংশ। বুজি পালানে? যেতিয়া আমি এটা বস্তু কেইটামান সমান ভাগত ভাগ কৰি তাৰ পৰা এটা ভাগ লম আৰু এই এটা ভাগৰ ভগ্নাংশটোকে কি কোৱা হয়, একক ভগ্নাংশ। ঠিক আছে? এতিয়া ইয়াত যে এটা বস্তু আছিল, দেখিছানে তুমি, এইবিলাক কি এক এক আছে না নাই? এইবিলাক হৈছে এটা এটা বস্তু, একোটা গোটা বস্তু। এইবিলাক ভগ্নাংশত নাই, এইবিলাক কিহত নিব লাগিব, এতিয়া ভগ্নাংশত নিব লাগিব। কেনেকে নিবা? তো তাৰ কাৰণে আমি একক ভগ্নাংশৰ সহায় লম। এতিয়া আমাৰ কাম কি হ'ব, একক ভগ্নাংশটো বিচাৰিব লাগিব, লাগিব না নাই? তো একক ভগ্নাংশ বিচাৰিব লাগিলে মই আগতেও কৈছো আটাইতকৈ দৰকাৰী কথাটো হৈছে হৰটো। কাৰণ কি হৰ মানে হৈছে মুঠ সমান ভাগ। তো হৰৰ পৰা আমি গম পাওঁ বস্তুটো কেইটা ভাগত ভাগ কৰা হয়, হয়নে নহয়? তো সেইটোৰ কাৰণে আমি এইটো ভগ্নাংশ চালি হ'ব। চোৱা ইয়াতে কি আছে, 6 ভাগৰ 5, মানে 6টা ভাগ কৰি 5টা ভাগ লোৱা হৈছে। তাৰ মানে কি গম পোৱা যায়, বস্তুটোক 6 ভাগত ভাগ কৰা হৈছে। ক্লিয়াৰ? যদি 6 ভাগত ভাগ কৰা হৈছে, এটা ভাগ ললে কি হ'ব, 6 ভাগৰ 1, আৰু সেইটোৱে হ'ব আমাৰ এই অংকটোৰ কাৰণে একক ভগ্নাংশ। বুজি পাইছা তোমালোকে? এতিয়া 6 ভাগৰ 1, এইটো এটা বস্তু আছিল, 6 ভাগৰ 1 ললো, 6 ভাগৰ 1 ললো না নাই, ললে কি হ'ব, একক ভগ্নাংশ হ'ল। কিন্তু যেহেতু এটা আছে, 6 ভাগৰ 1 ললে হ'ব জানো? তো এটা ধাৰণা কেনেকুৱা, যদি 2 ভাগ কৰি 2 ভাগ লোৱা, 3 ভাগ কৰি 3 ভাগ লোৱা, 6 ভাগ কৰি 6 ভাগ লোৱা, সেইটো হৈছে এটা। তাৰ মানে তুমি যিমান ভাগ কৰিবা সিমানটা ভাগ ললে তুমি এটা বস্তু পাবা। গতিকে ইয়াত কেইটা ভাগ কৰিছিলো, 6টা, গতিকে তুমি কি ল'ব লাগিব, 6 ভাগ ল'ব লাগিব। হ'ল? ঠিক তেনেকে প্ৰতিটো একৰ কাৰণে মই লিখি যাম। হ'ল? 7টা একৰ কাৰণে মই লিখিলো, 7টা 6 ভাগৰ 6। নেক্সটটো আছে আমাৰ 6 ভাগৰ 5। এতিয়া চোৱা এই 6টা ভাগ কৰি 6টা ভাগ ললো, তাৰমানে সেই এটা বস্তুক মই কি কৰো গলো, ভগ্নাংশলৈ কনভাৰ্ট কৰিলো। এতিয়া ইয়াৰ পৰা একক ভগ্নাংশটো কি হ'ব, কৈছিলো নহয় 6টা ভাগ আছিল, এটা ললে 6 ভাগৰ 1, কিন্তু যেহেতু 6 আছে গতিকে আমি এনেকে লিখিম। তাৰমানে কি 6 ভাগৰ 1 কৰি 6 বাৰ ললে কি হ'ব, 6 ভাগৰ 6। এটোৰ কাৰণে হ'ল, প্ৰত্যেকটোৰ কাৰণে মই সেনেকে লিখিম। ইয়াত চোৱা, ইয়াত 6 ভাগৰ 5, তাৰমানে কি একক ভগ্নাংশটো কেইবাৰ লোৱা হৈছে, 5 বাৰ লোৱা হৈছে। তাৰমানে ইয়াতে লিখিম 6 ভাগৰ 1 কৰি 5 বাৰ লোৱা হৈছে। ঠিক আছে? 6 ভাগৰ 1ক 6ৰে পূৰণ, তাৰ অৰ্থ কি, তাৰ অৰ্থ আগতেও কৈছো 6 ভাগৰ 1ক 6ৰে পূৰণ মানে আমি কি কৰিব লাগে, 6 ভাগৰ 1 6টা যোগ কৰিব লাগে। চোৱা 1 2 3 4 5 6,
হয়নে 6টা যোগ কৰিব লাগে হয়নে নহয় এবাৰত এইটো হল 6টা যোগ প্ৰতিবাৰতে 6 ভাগৰ 6 আছে না নাই এনেকে প্ৰতিবাৰতে মই কি কৰিম 6টা 6 ভাগৰ 1 যোগ কৰিম ইয়াত 6টা 6 ভাগৰ 1 আকৌ 6টা এনেকে যদি হিসাব কৰা তুমি কেইটা পাবা 42টা আৰু ইয়াতে কেইটা আছে ইয়াতো 5টা আছে তাৰ মানে গোটেই অংকটোত মই 6 ভাগৰ 1 কেইবাৰ যোগ কৰিব লাগে 47 বাৰ যোগ কৰিব লাগে গতিকে ইমান দীঘলকৈ যোগ কৰা বহুত অসুবিধাৰ কাম গতিকে মই কি কৰো 6 ভাগৰ 1 মই 47 বাৰ যোগ নকৰো তাৰ ফলনি মই কি লিখিম জানানে 47 এৰে মই 6 ভাগৰ 1 পূৰণ কৰিম এটো একে কথা হয় জানো তো 6 ভাগৰ 1 তো 47 বাৰ যোগ কৰা বা 47 এৰে 6 ভাগৰ 1 পূৰণ কৰা আমাৰ একে কথা হৈছে এটা 47 এৰে 6 ভাগৰ 1 পূৰণ কৰিলে কি হ'ব 6 ভাগৰ 47 হ'ব না নাই 47 টো ওপৰৰ সংখ্যা 47 1 47 বা 6 ভাগৰ 1 তো 47 বাৰ লোৱা মানে কি 6 ভাগৰ 47 আৰু যদি টান পোৱা ইয়াৰ দুটা পূৰণ কৰা ওপৰৰ সংখ্যা এটো হ'ব 6 এটো আনসার এতিয়া সো আমাৰ প্ৰথমটো হৈ গল মই ৰাইট চিন দিছো এবাৰ সেকেন্ড কোৱেশ্চনটো আমাৰ এইটো আছে তো 4 সমস্ত 5 ভাগৰ 2 ঠিক আছে তো মই আগৰ দৰে কি কৰিম পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংশ মই সেপাৰেট কৰি ললো এটা হে 4টো আছে 4টো পূৰ্ণ একক গতিকে ইয়াক আমি 4টা একত ভাঙি লব লাগিব 4টা একত ভাঙিলো নাই তাৰ পিছত মই কি পালো 5 ভাগৰ 2 এবাৰ আমি কি কৰিব লাগে একক ভগ্নাংশ বিচাৰিব লাগিব তো একক ভগ্নাংশৰ কাৰণে আমাৰ প্ৰয়োজনীয় বস্তু হৰ কাৰণ হৰ মানে হৈছে মুঠ সমান ভাগ গতিকে হৰটো জানিলে আমি মুঠ সমান ভাগটো গম পাম তো হেইটোৰ কাৰণে আমি কি কৰিব লাগিব আমি এইটো চালিব ইয়াত প্ৰকৃত ভগ্নাংশটো কি আছে 5 ভাগৰ 2 তাৰ মানে বস্তুটো 5টা ভাগত ভাগ কৰা আছে ইয়াত 5টা ভাগত ভাগ কৰি দুটা লোৱা আছে তুমি চোৱা আমি ইয়াতে এটা বস্তু আছে না এটা বস্তু গতিকে এটা বস্তুক মই কি কৈছো 5টা ভাগত ভাগ কৰিছো 5টা সমান ভাগত ভাগ কৰিছো এতিয়া যদি 5টা সমান ভাগত ভাগ কৰা হয় সেই এটা বস্তুক যদি মই ভগ্নাংশত লিখিব লাগে কেনেকৈ লিখিম 5 ভাগৰ 5 কাৰণ কি মই 5টা ভাগ কৰি 5টা যদি লওঁ তেতিয়াহে মই গোটেই বস্তুটো পাম তাৰ মানে 1 মানে 5 ভাগ আগৰ অংকটো কৈছিল 1 মানে কি যিমান ভাগ কৰা সিমানটা ললে হেতু 1 বুলি কয় হ'ব 4টা আকাৰ কাৰণে 4টা 5 ভাগৰ 5 কাৰণ এটা বস্তু পাবৰ কাৰণে 5টা ভাগ কৰি 5টা লব লাগে লৈছো হৈ গল এতিয়া চোৱা 5টা ভাগ কৰিছিল যদি 5টা ভাগ কৰিলা এটা ইয়াৰ পৰা একক ভগ্নাংশটো কি হ'ব যেটা তুমি 5টা ভাগ কৰি এটা ভাগ লবা হেতু 5 ভাগৰ 1 আৰু হেতু কি হ'ব একক ভগ্নাংশ গতিকে মই একক ভগ্নাংশটো হ'ব 5 ভাগৰ 1 হয় না নহয় গতিকে 5 ভাগৰ 1 যদি তুমি 5 এৰে পূৰণ কৰা তেতিয়া কিমান পাবা 5 ভাগৰ 5 ঠিক তেনেকৈ প্ৰত্যেকটো কৰা আৰু ইয়াতে কি আছে 5 ভাগৰ 2 আছে না নাই গতিকে ইয়াত 2 পূৰণ 5 ভাগৰ 1 হ'ব না তো 5 পূৰণ 5 ভাগৰ 1 মানে কি এটো হয় না নহয় 5 পূৰণ 5 ভাগৰ 1 মানে হল 5 ভাগৰ 1 তো 5 বাৰ যোগ কৰা তো প্ৰতিটোৰ কাৰণে আমি লিখিম 5 ভাগৰ 1 5টা এটোৰ কাৰণে লিখিলো 5 পূৰণ 5 ভাগৰ 1 তাৰ মানে 5 ভাগৰ 1 5টা যোগ আকৌ ইয়াতো আছে গতিকে ইয়াতো 5 ভাগৰ 1 5টা ইয়াতো আছে ইয়াতো 5টা লিখিলো ইয়াতো আছে তো ইয়াতো 5টা লৈ ইয়াতে কি আছে 2 পূৰণ 5 ভাগৰ 1 তাৰ মানে ইয়াতে 5 ভাগৰ 1 কেইটা আছে ইয়াত দুটা আছে চোৱা এটা 5 ভাগৰ 1 মুঠ কিমান বাৰ কেইটা আছে চোৱা ইয়াতে 5টা 10টা 15টা 20টা 22টা তো আগৰ কোৱেশ্চনটোত মই এইটো লাইন মই লিখা নাছিলো কাৰণ কি আগৰ কোৱেশ্চনটোত বহুত আছিল বহুত দীঘলীয়া কাৰণে মই লিখা নাছিলো গতিকে এইটো কোৱেশ্চন অকমান শৰ্ট হয় কাৰণে মই লিখি দিছো হা ঠিক আছে তো নিশ্চয় তোমালোকে বুজি পাইছা তো এনে ধৰণে আমি একক ভগ্নাংশ বিচাৰি পেলাই কি কৰো আমি অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰো ক্লিয়াৰ হৈছে থাৰ্ড কোৱেশ্চনটো লৈকে আহা ইয়াতে আছে 7 সমস্ত 4 ভাগৰ 1 ঠিক আছে আগৰ দৰে আমি কৰি যাম হল পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংশটো বেলেগ বেলেগ কৰি ললো এটা 7 আছে নহয় গতিকে আমি 7টা 1 লিখিম আগৰ দৰে তো মই 7টা 1 হিচাপে ভাঙি দিলো 7টো আৰু 4 ভাগৰ 1 এই এক বিলাক আছে এবিলাক হৈছে কি পূৰ্ণ সংখ্যা মানে হেবিলাক এটা এটা বস্তু গতিকে হেবিলাকক আমি কি লিখিম আমি ভগ্নাংশৰ ওপৰত লিখিম এটা ভগ্নাংশৰ ওপৰত যদি লিখিব লাগে আমি প্ৰথমতে কি জানিব লাগিব তাৰ আমি হৰটো জানিব লাগিব হৰটো কৰ পৰা গম পাম সেই হৰটো জানিবৰ কাৰণে আমি এই ভগ্নাংশটো চালি হন এই প্ৰকৃত ভগ্নাংশটো যেটো হৰ আছে সেইটোৱে প্ৰত্যেকটো ভগ্নাংশৰ কাৰণে হৰ হ'ব ইয়াতে 4 আছে গতিকে ইয়াতো আমাৰ কি হ'ব 4 লিখিলো 4 সেই এটা বস্তুক 4টা সমান ভাগত ভাগ কৰা আছে ঠিক আছে যদি 4টা সমান ভাগত ভাগ কৰা হয় গতিকে গোটেই বস্তুটো লবৰ কাৰণে কি লব লাগিব গোটেই বস্তুটোৰ কাৰণে আমাক কি লাগিব 4 ভাগৰ 4 হ'ব ঠিক আছে এই এটা বস্তুক আমি ভগ্নাংশৰ ওপৰত লিখিম ভগ্নাংশৰ ওপৰত লিখিবৰ কাৰণে আমি প্ৰথমতে হৰটো জানিব লাগিব সেই হৰটো আমি এইটো ভগ্নাংশৰ পৰা গম পাম যেহেতু এই ভগ্নাংশটো কি আছে 4 হৰ আছে গতিকে ইয়াতে আমি 4 লিখিম 4 হৰ মানে কি বস্তুটো 4টা ভাগত ভাগ কৰা আছে এটা যদি গোটেই বস্তুটো লব লাগে আমি কি কৰিব লাগিব জানানে সেই 4টা ভাগৰ পৰা গোটেই 4টা অংশই লব লাগিব তেতিয়া আমি গোটেই বস্তু লম তাৰ মানে সেই একক আমি 4 ভাগৰ 4 হিচাপে লিখিম
তো গোটেইকেইটা একক 4/4 লৈকে কনভাৰ্ট কৰি দিয়া আমি এতিয়া একক ভগ্নাংশটো উলিয়াম তো 4/4 তো ইয়াৰ হৰ কি আছে 4 হৰ 4 আছে একক ভগ্নাংশ কি হ'ব 4/4 কাৰণ কিয় 4 হৰ 4 মানে কি 4টা ভাগত ভাগ কৰি আছে এটা ভাগ লোৱা একক ভগ্নাংশ 4/4 যেটো 4/4 আছে আমি কি কৰিম 4 ৰে পূৰণ কৰি দিম 4 ৰে 4/4 পূৰণ কৰিলে 4/4 পোৱা যায় গোটেইকেইটা কৰি দিয়া হেনেকে এই 4/4 আমি কি কৰিলো 4 পূৰণ 4/4 হিচাপে লিখি ললো ঠিক আছে হল তাৰ পিছত লাষ্টত আমাৰ কি আছিল 4/1 এটা আছে এতিয়া তোমালোকে চোৱা 4 পূৰণ 4/1 মানে আছে 4/1 চাৰিটা যোগ 4 পূৰণ 4/1 কেইবাৰ আছে 1 2 3 4 5 6 7 বাৰ আছে কিমানটা হ'ব 4 টাকে কেইবাৰ হ'ব 4 টাকে তোমাৰ হ'ব 7 বাৰ 4 টাকে যোগ যদি 7 বাৰ হয় কেইটা যোগ কৰিম 4 7 গুণ 28 টা আমি যোগ কৰিম তাৰ মানে কথাটো এনেকুৱা 4/1 লগত 4 পূৰণ কৰাৰ অৰ্থটো হৈছে 4/1 তো 4 বাৰ যোগ আছে নে নাই 4 বাৰ যোগ কৰিম ঠিক তেনেকে যদি আমাৰ 7 বাৰ আছে নে নাই গতিকে 4 7 গুণ আমি 28 বাৰ যোগ আছে নে নাই তাৰ লগতে আকৌ 4/1 আছে তাৰ মানে আমি মুঠ কিমান হ'ব তাৰ মানে মুঠ 29 বাৰ 4/1 যোগ আছে গতিকে যদি 29 বাৰ 4/1 যোগ কৰিব লাগে হেতু আমি কেনেকৈ লিখিম 29 পূৰণ 4/1 গতিকে মই লম্বা লাইন হৈ যাব গতিকে মই লিখা নাই তো মুঠ 4/1 4 বাৰ 4/1 4 বাৰ 4/1 4 বাৰ এনেকৈ যদি 4 বাৰ 4 বাৰকে হিসাব কৰি যাও আমাৰ 29 বাৰ 4/1 যোগ হৈ আছে আৰু যদি 29 বাৰ 4/1 যোগ হৈ থাকে তাক আমি লিখিম 29 পূৰণ 4/1 আৰু এটো কি হ'ব তলৰ সংখ্যাটো 4 ওপৰৰ সংখ্যাটো হ'ব 29 গুণ 29 এইটো হৈছে আমাৰ অপ্ৰকৃত ভগ্নাংশ ক্লিয়াৰ ইয়াতে মিশ্ৰ ভগ্নাংশটো আছে 8 সমস্ত 10 ভাগৰ 3 ঠিক আছে তো আগৰ দৰে সেপাৰেট কৰি লোৱা 8 যোগ 10 ভাগৰ 3 হল 8ক 8টা একত ভাঙি লোৱা চোৱা 8ক আমি কি কৰিলো 8টা একত ভাঙি ললো আৰু প্ৰকৃত ভগ্নাংশটো আছে 10 ভাগৰ 3 এতিয়া চোৱা প্ৰকৃত ভগ্নাংশটো 10 ভাগৰ 3 ইয়াতে হৰ কি আছে 10 আছে তাৰ মানে আগৰ কোৱেশ্চন বিলাকৰ দ্বাৰা আমি গম পাওঁ হৰ 10 আছে মানে কি ইয়াত থকা প্ৰত্যেকটো এক আছে না নাই তাৰ মানে এটা বস্তু আছে একক আমি কি কৰিব লাগিব একটা ভগ্নাংশলৈ নিব লাগিব হা এটা বস্তু যদি ভগ্নাংশলৈ নিব লগা হয় তো তেতিয়ালে কেইটা ভাগ কৰিব লাগিব সো মুঠ ভাগটো আমি কৰ পৰা গম পাম মুঠ ভাগটো গম পাম এই প্ৰকৃত ভগ্নাংশটোৰ পৰা ঠিক আছে ইয়াত যেটো 10টা ভাগ কৰা আছে গতিকে প্ৰত্যেকটো বস্তুক 10টা ভাগ কৰিম এতিয়া যদি গোটেই বস্তুটো লব লাগে তাৰ মানে কি 10ৰ ভিতৰত 10 লব লাগিব তো ইয়াত চোৱা প্ৰত্যেকটো একক আমি 10 ভাগৰ 10 কৰি লম এটা আমাৰ নেক্সট কাম কি এই 10 ভাগৰ 10 ভগ্নাংশটোক আমি কি কৰিব লাগে ইয়াক আমি একক ভগ্নাংশত প্ৰকাশ কৰিব লাগে তো একক ভগ্নাংশ হলে কি হয় 10টাৰ পৰা এটা লব লাগিব 10 ভাগৰ পৰা এটা 10 ভাগৰ 1 যেটো 10 ভাগৰ 10 আছে না নাই গতিকে ইয়াক আমি কি কৰিম এই একক ভগ্নাংশটোক 10 ৰে পূৰণ কৰিলে 10 ভাগৰ 10 হ'ব কাৰণ 10 ভাগৰ 1 মানে কি 10 ভাগৰ পৰা 1 ভাগ লোৱা 10 ভাগৰ 10 মানে কি 10 ভাগৰ 1 কৰি 10 বাৰ লোৱা 10টা ভাগে লোৱা গতিকে ইয়াক আমি কি লিখিম একক ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰিলো আৰু ইয়াতে চোৱা এটো কি আছে 10 ভাগৰ 3 তাৰ মানে ইয়াতে কি হৈছে 10 ভাগৰ 1 কৰি 3 বাৰ লোৱা আছে 10 পূৰণ 10 ভাগৰ 1 তাৰ মানে ইয়াতে কি 10 ভাগৰ 1 টো কেইবাৰ যোগ কৰিব লাগে 10 বাৰ যোগ কৰিব লাগে হয় না ইয়াতে 10 বাৰ ইয়াতে 10 বাৰ 10 পূৰণ 10 ভাগৰ 1 ইয়াতো 10 বাৰ এনেকে চোৱা আমি সবতে মই লিখিছো 10 ভাগৰ 1 টো কিমান বাৰ যোগ কৰিব ইয়াত চোৱা 10 20 30 40 50 60 70 80 আৰু লগতে ইয়াতে 3 বাৰ মুঠ কিমান বাৰ আমি 83 বাৰ যোগ কৰিব লাগিব হয় না নহয় গতিকে যোগ হিচাপে দেখুৱাটো সম্ভৱ নহয় গতিকে 10 ভাগৰ 83 বাৰ যোগ কৰা মানে কি ইয়াক 83 ৰে পূৰণ কৰা একে কথা গতিকে আনসাৰটো আমি কি লিখিম মই 83 ৰে 10 ভাগৰ 1 পূৰণ কৰিম আৰু হেতু আমাৰ হ'ব ফাইনালি আমাৰ আনসাৰটো হ'ব 10 ভাগৰ 83 ঠিক আছে 83 গুণ 83 তলত 10 আছে আৰু এটো হৈছে আমাৰ অপ্ৰকৃত ভগ্নাংশ ঠিক আছে তো আমাৰ ফাইনাল কোৱেশ্চনটো চোৱা একে নিয়মেৰে আমি কৰি যাম পূৰ্ণ সংখ্যা প্ৰকৃত ভগ্নাংশ সেপাৰেট কৰি ললো 6 কি কৰিম 6টা এক হিচাপে লিখিম লিখিলো 6টা এক হিচাপে লিখিলো লগতে প্ৰকৃত ভগ্নাংশটো আছে কি আমাৰ 7 ভাগৰ 5 আছে না নাই তো ইয়াৰ পৰা আমি কি গম পাম ইয়াৰ পৰা আমি গম পাম যে ইয়াৰ প্ৰত্যেকটো সংখ্যা আমি এটা ভগ্নাংশলৈ নিব লাগিব আৰু সেই ভগ্নাংশটোৰ হৰ কি হ'ব 7 ইয়াতে প্ৰকৃত ভগ্নাংশটো কি আছে 7 ভাগৰ 5 তাৰ মানে 7 টো হৰ তাৰ মানে ইয়াত মুঠ ভাগ কেইটা আছে 7টা আছে গতিকে প্ৰতিটো বস্তুকে যদি মই 7টা ভাগ কৰো তো এক পাবৰ কাৰণে কি ল'ব লাগিব 7টাই ল'ব লাগিব তাৰ মানে 7টা ভাগ কৰি যদি মই 7টা লওঁ তেতিয়া মই গোটেই বস্তুটো ল'ম তাৰ মানে এটা বস্তুটো লোৱা হ'ব ঠিক আছে
তো চোৱা প্ৰতিটো একৰ কাৰণে মই 7/7 লিখিম 6টা একৰ কাৰণে 6 বাৰ 7/7 লিখিলো আৰু ইয়াতে আছে আমাৰ এতিয়া চোৱা এই 7/7 মানে কি 7টা ভাগ কৰিলো 7টা ললো গতিকে ভগ্নাংশটো 7/7 হ'ল একক ভগ্নাংশত নিয়া যেটো 7টা ভাগ কৰিছো একক ভগ্নাংশটো কি হ'ব 7/1 তাৰ মানে 7টা ভাগৰ পৰা এটা ভাগ ললে যেটো ভগ্নাংশ পোৱা যায় হেতু একক ভগ্নাংশ তো ইয়াতে একক ভগ্নাংশটো 7/1 তো একক ভগ্নাংশত লিখিলো 7/1 কিন্তু ইয়াত 7/7 আছে নহয় গতিকে 7/1 টো 7 পূৰণ কৰিব লাগিব তাৰ মানে 7/1 টো 7 বাৰ ললে 7/7 পাম তো ইয়াক মই ভাঙি দিম নেকি হ'ল তাৰ পিছত ইয়াতে 5/7 আছে নহয় গতিকে ইয়াতে কি হ'ব 5 পূৰণ 7/1 হ'ব এটা হে আগত দৰে 7 পূৰণ 7/1 তাৰ মানে 7/1 টো 7 বাৰ যোগ ইয়াতে 7 বাৰ যোগ ইয়াতো 7 বাৰ ইয়াতো 7 বাৰ সবতে 7 বাৰ আৰু ইয়াত কি আছে 5 আছে না নাই গতিকে ইয়াতে 7/1 টো 5 বাৰ যোগ আছে যদি মই এই গোটেই অংকটোত হিসাব কৰি চাও 7/1 টো কেইবাৰ আছে 47 বাৰ যোগ হৈ আছে না গতিকে 47 বাৰটো মই 7/1 ক যোগ হিচাপে দেখুৱাব নোৱাৰো গতিকে এই কথাটোকে যদি মই পূৰণত দেখুৱাম কেনেকুৱা হ'ব এটো হ'ব না নাই 7/1 টো 47 বাৰ যোগ তাৰ অৰ্থ কি 7/1 ক 47 ৰে পূৰণ হ'ল যদি এনেকুৱা আমি কি লিখিম 7 টো তলত 47 * 47 ওপৰত এইটোৱে আমাৰ হৈছে অপ্ৰকৃত ভগ্নাংশ নিশ্চয় তোমালোকে গোটেইখিনি বস্তু ভালদৰে বুজি পাইছা গোটেইখিনি মন দি চাবা এই তোমাৰ গোটেইখিনি ক্লিয়াৰ হ'ব ঠিক আছে